নমস্কাৰ। মই ৰাজশ্ৰী বৰগোহাঁয়ে ইয়াত উপস্থিত সকলোলৈকে শাৰদীয় শুভেচ্ছা আৰু দুৰ্গা পূজাৰ আন্তৰিক ওলগ জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কিবা ভুল ভ্ৰান্তি থাকিলে আঙুলিয়াই দিব, ভৱিষ্যতে শুধৰাই ল'বলৈ সুযোগ পাম। জাগ্ৰত হোৱা মা দুৰ্গা। মা দুৰ্গা সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা। নমস্তেস্যৈ 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 নমো নমঃ। ধ্বনিৰে আবাহন কৰিছোঁ মা তোমাক। আকৌ এবাৰ জাগ্ৰত হোৱা মা, নিপাত কৰা সেই অসুৰক, যি অসুৰে কলুষিত কৰিছে মাতৃগৰ্ভ, যি দানৱে নিজৰ কামনা পূৰণৰ বাবে চিৰাচিৰ কৰিছে 6 মহীয়া শিশুৰ দেহ, যি নেফানেফ কৰিছে 60 বছৰীয়া মাতৃৰ শৰীৰ, চিঙি মোহাৰি নাশ কৰিছে সদ্য প্ৰস্ফুটিত কলিহেন বৰঘৰৰ শুৱনিহে জীয়াৰী। যেতিয়াই পৃথিৱীত নিৰ্যাতিত হয় নাৰী জাতিৰ, যেতিয়াই পৃথিৱীত অপমানিত হয় নাৰী জাতিৰ, তেতিয়াই অৱতাৰ হৈ তুমি মা দুৰ্গা নাশ কৰা মহিষাসুৰৰূপী দানৱৰ। তেন্তে তুমি নিমাত কিয় মা মৃন্ময়ীৰ মূৰ্তিৰ ৰূপত? হে মা দুৰ্গা, জাগ্ৰত হোৱা তুমি আকৌ এবাৰ। এতিয়া সময় আহি পৰিছে তোমাৰ পুনৰ জাগৰণৰ। নাগাওঁ মা আজি ৰূপং দেহি জয়ং দেহি যশো দেহি। কৰিছোঁ প্ৰাৰ্থনা তোমাৰ জাগৰণৰ বাবে। জাগ্ৰত হোৱা মা আকৌ এবাৰ, নাশ কৰা সমাজৰ মহিষাসুৰ। মা, নাৰী যদি দুৰ্গাৰে ৰূপ, তেন্তে কিয় আজি ৰাজপথত ধৰ্ষিতা দুৰ্গা? তেন্তে কিয় আজি ঘৰৰ ভিতৰত নিৰ্যাতিতা দুৰ্গা? মা, নাৰী যদি দুৰ্গাৰে ৰূপ, তেন্তে কিয় আজি বৃদ্ধাশ্ৰমত অৱহেলিত দুৰ্গা? ধন্যবাদ। মহাভাৰতৰ এটা প্ৰিয় চৰিত্ৰ মোৰ কৰ্ণ। কৰ্ণক লৈ লিখা এটা কবিতা মই আপোনালোকৰ আগত পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম পুত্ৰময় কৰ্ণ। কুমাৰী কুন্তীৰ জিজ্ঞাসাৰ ফল মই কৰ্ণ। অৱহেলিত, অনাদিত, নিষ্পেষিত কুন্তী পুত্ৰময় কৰ্ণ। নহয়, পুত্ৰময় কৰ্ণ। দেৱ বৰপ্ৰাপ্ত মোৰ কুন্তী আয়ে প্ৰমাণ চাইছিলে বৰৰ মাহাত্ম্য। তাৰে ফলশ্ৰুতিত মোৰ জন্ম। মাতৃ স্নেহৰ পৰা বঞ্চিত মই কৰ্ণ। মাতৃৰ বুকুৰ লৈ স্তন পানৰ পৰা বঞ্চিত মই কৰ্ণ। তথাপি আই অনুৰোধত তোমাৰ